পুনৰ স্বাগতম জনাইছো কুবেৰ প্লাষ্টিক প্ৰাইভেট লিমিটেড প্ৰেজেণ্ট বিহুৱতী বোৱাৰী। এতিয়া সময় হৈছে আমাৰ আৰু এগৰাকী প্ৰতিযোগীক মঞ্চলৈ আমন্ত্ৰণ জনোৱা। তেওঁ হৈছে আঙ্গুৰৰ জেগাৰ টিহু নলবাৰীৰ বোৱাৰী। তেওঁ হৈছে দুলুমণি কলিতা। হাও কহায়ে কতে আই কি আ
দেখি ও জানকা ওই মাছ কানে রে চালে বিলরে টুরাটি ও জানই মতলিয়া করিলে গাঁৱৰে জীয়ৰী লক্ষ্মী ভুৱালী ও জানই নাচিবলৈ ধৰিলে ও দেহ মায় ঐ বিহু আমাৰ বাপতি আই দেহ মায় ঐ বিহু আমাৰ বাপতি বিহু আমাৰ বাপতি খাউন এ বিহু আমাৰ বাপতি বিহু আমাৰ বাপতি খাউন দুলুমণি প্ৰথমে মই তোমাৰ চৰণ ক'ত আছে চাম ও এগলাখান কিয়া কিয়া মানে ভালতো নাচিছে আৰু তাৰপিছত দেখিলে ক'বনে তেওঁৰ পুত্ৰ ক্লাছ 10 হাও ও খা পুত্ৰী বাপৰে বাপ ক্লাছ 4 ইমান অকমানি ছোৱালীজনী মানে বিয়া হোৱা কিমান বছৰ হৈছে 16 বছৰ লাভ মেৰেজ দেখিলে একেবাৰেই নালাগে এয়া হৈছে পাৱাৰ অফ নলবাৰী কি কোৱা আঙ্গুৰ আমাৰ ধুলিয়াও নলবাৰী আও কোনিয়ে কোনটো গোটেই নলবাৰী আঙ্গুৰক অ, যা, মঞ্চলৈ এবাৰ আহিব আমন্ত্ৰণ জনাইছো ওই কি হা চলি হাত কি খবৰ কেনে লাগছি নাথাকিলা নকৰিবা পাৰে লাজ লাগে আমাৰ বহুত শিকবা বাকী আছে আমি মই উজনি অসম নামনি অসম বা ক'ৰবাত যদি বাহিৰতো যাওঁ একবাৰ হ'লেও এটা বাক্য হ'লেও নিজৰ বাক্যটো কমেই কম ভাল কৈছোঁ না বেয়া কৈছোঁ কি ক মানে সদায় মানুহৰ আগত দেখাব লাগে যে য়েছ মোৰ শক্তি আছে মই কাকো দুৰ্বল হৈ নেদেখুৱাওঁ আগবাঢ়ি যাব লাগে হয়নে যেতিয়া আমাৰ নাচনীগৰাকী নাচি থাকে আমাৰ ঢুলীয়াবিলাকক নাচয়হে নাচয় খায়ো আজি মই ভালকৈ চাম ভাল বাজাইছ হা সঁচাকৈ কৈছোঁ ভাল বাজাইছে তেহেঁতৰ কাৰণে হাত চাপৰি এটা দি দিব লাগে দীপদা কওকচোন আপোনাৰতো নগাঁৱত ঘৰ আপোনাৰ নগাঁৱত ঘৰ এটা বাক্য কওক না আপুনি ভুলে শুদ্ধই নামনি অসমৰ কৈ দি ভুলে শিকাই দি শুদ্ধই নকয় কিয় কেংকে কম আঙ্গুৰে ইমান ধুনীয়া ধুনীয়া কথা ক'লে কিন্তু আমি আঙ্গুৰক এনেকৈ এৰি দিব নোৱাৰোঁ কাৰণ আমি পাহৰি নাযাওঁ যে আঙ্গুৰ এগৰাকী অভিনেত্ৰী আৰু তাই খুব ভাল নাচেও গতিকে অলপমান মই জানো অলপমান নাচি দিব পাৰিবা একো নহয় কেনেহেন বাক্য কৈ দিলে নাচেও নাচছোঁ ভালকৈ নাচছোঁ ঐ ঢোলে গৰজিলে পেপাতি বাজিলে অ মইনা বিহু বিহু লাগিছে নাচো নাচো লাগিছে গা মৰমত মাতিছোঁ ঐ তোমাক জানে মনি ঐ তুমি মোৰ বুকুৰে এঘিয়া বাখৰ মনি ঐ মৰমত মাতিছোঁ ঐ তোমাক জানে মনি ইমান ভাল লাগিছে সঁচাকৈ আঙ্গুৰক বহুত বহুত ধন্যবাদ দুলুমণি বহুত হাঁহি ধেমালি বহুত আমি ফূৰ্তি কৰিলোঁ হয়নে এতিয়া আমি বিচাৰকৰ ওচৰলৈ যাম তেনেহ'লে প্ৰথমে মই পূৰবী বাইদেউৰ ওচৰলৈ যাব বিচাৰিছোঁ নমস্কাৰ দুলুমণি মোৰ কিন্তু এইফালৰ পৰা চাউণ্ড এটা আহিছে কি জানা ভালকৈ ক'বা হা নলবাৰীৰ যে দেখিলা নলবাৰীৰ টানটো কিমান জেগাই জেগাই টান বহুত আছে যিয়ে নহওক হওক নলবাৰী তাতে কি আহে যায় ন মইতো নাচৰ ওপৰত কথা ক'বই লাগিব হয়নে আৰু বিশেষকৈ কি ঠাই বিশেষে আমাৰ নাচবোৰ বেলেগ বেলেগ হয়েই গতিকে আজি খুব মানে পৰিস্ফুটভাৱে ওলাই পৰিছে যে নলবাৰী বোৱাৰী এগৰাকীয়ে কেনেকৈ নাচিছে আমি সাধাৰণতে কিছুমান ভংগীমা বিহুত আমি মানে ব্যৱহাৰ নকৰোঁ যেনেকৈ আঙুৰ তুমি অকণমান ধৰি দিয়াচোন মাইক্ৰফোনটো আমি যে তুমি এইটো দিছা ন এনেকুৱা ভংগীমা এটা দিয়া নাই জানো এইটো দিছাতো হয়নে অঁ পেপাৰ সাধাৰণতে এইটো ভংগীমা আমাৰ বিহুত প্ৰযোজ্য নহয় আমি নিদিওঁ অঁ আমি এইটো তুমি এনেকৈ ৱেভ এটা দিছা হয়নে এইটো সাধাৰণতে আমি মানে ব্যৱহাৰ নকৰোঁ বিহুত পৰাপক্ষত এইটো নিদিয়াটোৱে ভাল আৰু
পথালি কঁকালটো আমি নাভাঙো বিহুত পথালি কঁকালটো বুজি পাইছে চাগে ন এনেকৈ এনেকৈ চাগে ভাঙা হৈছে সেইটো সাধাৰণতে আমি বিহুত আমি তেনেকৈ নাভাঙো সেইটো মানে ঠাই বিশেষে হয় কিন্তু সেইটো আমাৰ অৰিজিন বিহু নহয় অৰিজিন বিহু বোলে ভংগীমা মাত্ৰ 4-5টামানহে ভংগীমা আমি মানে ব্যৱহাৰ কৰোঁ সেই ভংগীমাকেইটাকে ভেৰিয়েশ্যন কৰি কৰি ধুনীয়াকৈ নাচিলে হৈ গ'ল আৰু পথালি কঁকালটো নভঙাটোৱে বেছি ভাল ঠিক আছে আৰু যিটো এইটো ৱেভটো যে কৰিছা সেইটো হাতৰ সেইটো ভংগীমা নিদিবা ভৱিষ্যতে ভালকৈ পাৰফৰ্ম কৰি যাওক শিকি যাওক শিকাই যাওক আৰু পৰৱৰ্তী অনুষ্ঠানত নিশ্চয় লগ পাম হয়নে ধন্যবাদ বাহ ইমান ধুনীয়াকৈ ক'লে অলপ আগত আংগুৰেও সেইটোৱে কথা কৈ আছিলে হয়নে আংগুৰ বাই কৈছিলেনে খুলি নাচিব লাগে ভুল হওক যিয়ে নহওক নে কি কোৱা আংগুৰ সদায় এনেকুৱা নহয় যে মই আজি মঞ্চত পৰিৱেশন কৰিছোঁ আজি একদম চাৰিওফালৰ পৰা 100% হ'ব ক'ৰবাত ইফাল ইফাল হ'বই হ'ব সেইটো যিমানেই যি নহওক কাৰোবাৰ হ'ব কাৰোবাৰ নহয় গতিকে মই ভাবোঁ যে সেইটোৱে মানে যদি ইফালে কিবা বেয়া হৈছে তেতিয়াহ'লে বেলেগ এটা প্লাছ পইণ্টেদি মোৰ সেইটো কভাৰ কৰিম সেইটোৱে কথা গতিকে শুভেচ্ছা দিছোঁ কলিতানী ভাল হওক দেই অঁ আৰু মই একেলগে কৈয়ে দিওঁ তেখেতৰ স্বামী ভাল না খবৰ কেনে লাগিছে কেনে ভয় কৰিবই হাও কিন্তু আইনচি যে এনেকৈ উলিয়াই এইটো ডাঙৰ কথা ন নানে বহুত মতা মানুহে আপুনি যে আইনচি তোমাৰ মানুহজনক সোধাচোন ভাল কৰিছোনে নাই কেনেকৈ তোমালোকে ঘৰত কেনেকৈ সোধা এই ঘৰত মৰম লগাকৈ কেনেকৈ সোধা যায়নো অ' শুনছি না অঁ মোৰ ভাল হৈছে অ' কি এইটো অ' শুন নেকি অ' কি অ' শুন অ' মা মৰিলো অ' মুন মোকো ঘৰত মুন বুলিয়ে মাতে বাৰু আইও আজি গৈ ময়ো ট্ৰাই দিব লাগিব ৰ'বা নলবাৰীত আৰু এতিয়া ইফালৰ পৰা মৰমত ক'ব কেনেকুৱা হৈছে মোটামুটি হৈছে দে বেয়া নাই আইও মোটামুটি হৈছে দে মতা আৰু মতি দুইটাই হৈছে নাই ঠিকে আছে শুভেচ্ছা থাকিল ভাল লাগিছে আৰু মই সেইটোৱে আগৰ পৰা কৈছোঁ এইবাৰ আকৌ ৰিপিট কৰিছোঁ এই অনুষ্ঠানটোৰ পৰা কিন্তু বহুত ক'ৰবাত যদি কেতিয়াবা কিছুমান পৰিয়ালত থাকেও ইফাল ইফাল এইটো দেখাৰ পিছত এই অনুষ্ঠানটো দেখাৰ পিছত বৰ ধুনীয়া পৰিৱেশ এটা ঘৰত হ'ব এটা ভাল বাৰ্তা এটা কঢ়িয়াই আনিব শুভেচ্ছা থাকিল দেই দীপজ্যোতি দা কিছুমান বস্তু ঠাই বিশেষে অলপ বেলেগ হয়তো বেলেগ কিন্তু কিছুমান বস্তু বিহুত ব্যৱহাৰ নহয় বিহুত ব্যৱহাৰটো একদম ভুল সেইটো এটা হ'ল আঁঠু ভাঙা বিহুত আচলতে আঁঠু কেতিয়াও ভাঙিব নালাগে আপোনাৰ আঁঠুটো ভাঙা যায় আপুনি নিজে গম পাই চাগে গতিকে সেইটো অলপ চাব যাতে আঁঠু নাচোতে আঁঠু ভাঙিব নালাগে দেই আৰু দ্বিতীয়টো কথা হ'ল আপুনি নামফাকে গাওঁতে টকা ব্যৱহাৰ কৰিছে ন টকাটো আপোনাৰ টকা বজোৱা বাদনশৈলীটো ভুল হৈছে টকাটো তেনেকৈ নবজায় টকাটো টকা বুলিয়ে বজাব লাগিব ন হয় নহয় ভাব আপুনি ডাইৰেক্ট টকাটো হাতত কোবাইছে তেনেকৈ নহয় আচলতে টকাটো চাই লওক এবাৰ দেখাই দিয়ক হয়তো আজি মঞ্চত খেলি মেলি হ'ব পাৰে মই নাজানো কথাটো মানে যিহেতু আপোনাক দৰ্শকে চাই আছে ন আপোনাৰ পৰা আকৌ শিকিব আপুনি কৰ্মশালা কৰে এতিয়া টকাটো আচলতে সেইধৰণে বজায় তলৰ অংশটো এটা আঙুলিয়ে ধৰি লৈ সেইধৰণে বজাব লাগিব হাতত কোবাই টকাটো নবজায় সেইটো ছাৰে কেনেকৈ কৈছে হয় এতিয়া হৈছে ন অঁ এইটো এনেকৈ বজাব লাগিব কাৰণ টকাৰ যিটো শব্দ সেইটো একচুৱেলি আপুনি যিটো বিহু নাম গাই আছে ঢোলেৰ যিটো ৰিডম গৈ আছে সেই ৰিডমটোকে টকাটোৱে মেইনটেইন কৰিছে তাৰমানে আপুনি টকাটো দি বজাই সেইটো ৰিডমত আপুনি গাই আছে গতিকে আপোনাৰ শব্দটো ওলাব লাগিব আৰু শব্দটো ওলাবলৈ হ'লে টকাটো একেবাৰে হাতত এনেকৈ কোবাই দিলেতো নোলাব সেইটো বাঁহ এডাল হাতত কোবাই থকাৰ নিচিনাই হ'ব এতিয়া শব্দটো ওলাইছেনে নাই গতিকে সেইটোহে শুদ্ধ সেইধৰণে টকা বজাব লাগিব সেই মোৰ ক'বলগীয়া সেই দুটাই আৰু বাকী বহুত বেছি নকওঁ কাৰণ কাষত আঙুলতা বহি আছে যিহেতুকে আন 10গৰাকী শিকায় গতিকে মই ভাবোঁ যে এই বস্তুবিলাকত ক'তো মানে থাকিব নালাগে কুটি নাটি গতিকে আজি ভাল হৈছে বহুত ভাল হৈছে মানে প্ৰপাৰ বস্তুবিলাক গম পোৱা গৈছে আৰু নিজে এতিয়া অন্ততঃ টিভিত চাই থাকিব এতিয়া যিখিনি আপুনি শিকায় গতিকে মই ভাবোঁ যে এটা ভাল তেওঁৰ কাৰণে খুব লাভজনক হ'ব এই অনুষ্ঠানটো বাকী এনাৰ্জি কিন্তু ভাল এনাৰ্জি লেভেলটো খুব ভাল প্ৰথমৰ পৰা শেষলৈ কিন্তু বিহু নাচোঁ বুলি নাচিছে সেইটো ভাল লাগিছে বিশেষকৈ ক্লাছ 10ত পঢ়া এটা সন্তান আছে ল'ৰা এটা আছে আৰু ছোৱালীও এজনীও আছে তাৰপিছত এইটো এনাৰ্জি লেভেলত বিহু নাচাটো ধেমালি কথা নহয় তাৰমানে গতিকে সেইটো কাৰণে আপোনাক আমি নমস্কাৰেই জনাব লাগে আচলতে এতিয়া অলপ ভাল লাগিছেনে কথাটো ৰাখাই টান বুজিছেনে যেনে তেনে এইখিনিলৈকে আনি দিছোঁ বাকীখিনি তুমি চম্ভালিবা হ'বনে কলিতানী অ' কলিতা হ'বনে বাকীখিনি চালেই হ'ল আৰু নে কি ঠিক আছে দুলুমণি তোমালৈ বহুত বহুত শুভেচ্ছা থাকিল ধন্যবাদ
NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।